তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম বেলুন পাটিয়ালা পেন কাটিং। সো বেলুন পাটিয়ালা পেন কেনেকৈ কৰি কাটিং কৰা হয় আৰু কেনেকৈ কৰি সিলাই কৰা হয় আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক শিকাম। সো ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব আৰু যদি ভিডিঅ'টো ফেসবুক পেজত চাইছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সো বলক আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টো। তো এটো হল আমাৰ পেনটোৰ কাপোৰ আৰু এই কাপোৰটো মই আগতে অলপমান প্ৰেছ মাৰি লৈছো। সো আপোনালোকে প্ৰেছ মাৰি ল'ব আৰু কাপোৰটো পাৰাৰ আগতে কাপোৰৰ যে উল্টা সিধা হেতু চাই ল'ব। তো এটো চাওক, এটো হল কাপোৰটোৰ সিধা সাইড, এটো আমাৰ বাহিৰত থাকিব যেতিয়া পিন্ধিব আৰু এতিয়া যেখিনি আমাৰ মাৰ্জিন হ'ব এটো আমাৰ ভিতৰৰ পেন হ'ব, মানে কি উল্টা সাইডত মাৰ্জিন বিলাক হয়, যেটো নেকি আপোনালোকে জানে আৰু যিসকলে নাজানে তেওঁলোকে এই বস্তুটো ফলো কৰিব, ঠিক আছে। আৰু এই যেটো কাপোৰটো আমি 3/2 কৰি ল'ম। এনেকৈ 3/2 কৰি ল'লে কি হ'ব, আমাৰ অলপ সাইডত অলপমান জইন দিয়া হ'ব, কাৰণ তেতিয়া পেনৰ ঘেৰটো আমাৰ বেছিকৈ হ'ব। এই সাইডত অলপমান জইন দিম, তেতিয়া আমাৰ ঘেৰটো বেছি আহিব পাটিয়ালা পেনত, ঠিক আছে। আৰু তলত যিহেতু কোচ হ'ব, তো পেনটোত আমি কাটিং কৰাৰ কাৰণে প্ৰথমত আমি এইটো দীঘলৰ মাৰ্জিন উঠাই ল'ব লাগিব। তো পেনৰ আমাৰ টোটেল দীঘল কিমান আছে সেইটো আমি চাই পেলাই ইয়াতে ওপৰত 7 ইঞ্চি আমি মাইনাছ কৰিব লাগিব, কাৰণ এই 7 ইঞ্চি আমাৰ বেল আহিব। সো ইয়াৰ পৰা টোটেল যেটো পেনৰ দীঘল হ'ব সেই দীঘলটো লোৱা যাব আৰু এইখিনি ওপৰখিনি বেল হ'ব, যেখিনি মই আগতে ক'লো এই মাৰ্জিনৰ পৰা। এতিয়া আমি পেনৰ যেটো টোটেল দীঘল সেই দীঘলটো ল'ম। তো এইটো মই দীঘলত মাৰ্জিন কৰিলোঁ আৰু তলত যেহেতু আমাৰ কোচ দিয়া হ'ব, কোচ দিলে কি হ'ব, আমাৰ এক্সট্ৰা কৰি আৰু এটা সৰু বেল জইন কৰিব লাগিব। সো তলৰ কাৰণে আমি এক্সট্ৰা কৰি নলওঁ, কাৰণ সেই বেলৰখিনি আমাৰ হৈ যাব, ঠিক আছে। আৰু এতিয়া জুখিম হাই, তো হাইটো আপোনালোকে কিমান দিয়ে সেইটো হিচাপত দিও। সো মিনিমাম পাটিয়ালা পেনৰ হাই 14ৰ পৰা 15 ৰাখিব লাগে, তো মই এইটো 15 ৰাখিছোঁ আৰু এই হাইটোতো আমি মাৰ্জিন উঠাই ল'ম আৰু এইটো তলৰ মাৰ্জিন। এতিয়া আমি তলত যিখিনি বহল হ'ব, টোটেলি এই যেটো জইন হ'ব এই জইনক লৈ আমি বহলটো ৰাখিম গোটেইখিনি। তো ইয়াতে মাৰ্জিন দিলোঁ। সো আপোনালোকে এইটো হিচাপতে যিমানখিনি বহল থাকে সেইটো হিচাপত আপোনালোকে মাৰ্জিন উঠাই ল'ব। এতিয়া এই হাইৰ যেটো মাৰ্জিন আছে এই মাৰ্জিন লৈ আমি এই স্কেলটো পাৰি ল'ম, পাৰি লৈ এইটো মাৰ্জিন উঠাই ল'লোঁ, ঠিক আছে। এতিয়া এই মাৰ্জিনখিনি আমাৰ উঠোৱা হ'ল, এতিয়া আমি এইটো কাটিব লাগিব। সো মাৰ্জিন হিচাপত এইটো কাটি উঠাওঁ। তো এইটো আমাৰ কাটা হৈ গ'ল আৰু এই কাপোৰটো অলপমান ইফালে টানি ল'ম আমি, কাৰণ তেতিয়া আমাৰ জইনটো মিলোৱাতে সুবিধা হ'ব। আৰু এই যিখিনি কাপোৰ জইন হ'ব আমাৰ এক্সট্ৰা আছে, এই কাপোৰখিনি এনেকুৱা কৰি ফল্ড কৰি ল'ম আৰু এই যেটো সাইডৰ পৰা ওলালে এই কাপোৰখিনি আমি ইয়াতে তলত পাৰি ল'ম, ঠিক আছে, সিধা কৰি ল'ব। আৰু জইনত একচুৱেলি পাৰিখিনি ৰাখিলে সুবিধা হয়, কাৰণ তেতিয়া আমি ইণ্টাৰলক মাৰিব নালাগে। আৰু এই কাপোৰখিনিও ইয়াৰ ওপৰত এনেকুৱা কৰি সমান কৰি ল'ম। তো এইটো সমান কৰি মিলাই ল'লোঁ। এতিয়া এই কাপোৰটো হিচাপত আমি এই কাপোৰটো কাটিং কৰিব লাগিব, ঠিক আছে। তো এইখিনি আমাৰ কাটিং হৈ গ'ল। এতিয়া এই যিখিনি জইনখিনি আমি ওপৰত ৰাখি দিওঁ। তো ইয়াত আমাৰ এইটো জইন হ'ব, যেটো নেকি মই আপোনালোকক সিলাই কৰাতে দেখাই দি আছোঁ। তো এইখিনি ফল্ড কৰি সাইডত ৰাখোঁ। এতিয়া ইয়াৰ পৰা কাটিং হ'ব আমাৰ বেল, যেটো নেকি ওপৰত বেল দিয়া হ'ব, সেই বেলটো কাটিং কৰিম। আৰু বেল সদায় যেটো আপোনালোকে চেলোৱাৰ থাকিব, ওপৰৰ যেটো কুৰ্তি থাকিব, কুৰ্তিটোৰ হিচাপত, কুৰ্তিটোৰ যেটো হিপছ থাকে সেইটো হিচাপত আপোনালোকে বেলৰ বহলটো ল'ব, ঠিক আছে। আৰু এই পেনটোত আমি ওপৰত ইলাষ্টিক দিম, আৰু ইলাষ্টিক দিয়াৰ কাৰণে ওপৰত আমাৰ অলপমান বেছিকৈ কাপোৰ লাগিব। তো মই ইয়াতে ফাৰ্ষ্টত ইয়াৰ পৰা মাৰ্জিন কৰি ল'লোঁ আৰু ইয়াৰ পৰা বেলটোৰ যেটো বহল হ'ব সেই বহল ৰাখি দিম, ঠিক আছে। সো মই বহলটো 24 ৰাখিলোঁ। তো ইয়াতে মাৰ্জিন উঠাই লওঁ এইটো, আৰু বেলৰ যেটো বহলটো মই 9.5 ইঞ্চি ৰাখিম, কাৰণ যিহেতু ইলাষ্টিক দিম
আৰু ইয়াতে ওপৰত আমাৰ এইখিনি ইলাষ্টিকৰ কাৰণে যাব আৰু তলৰ এইখিনি আমাৰ যেটো নেকি দীঘল কাটিং কৰাতে আমি কিমান এৰিছিলোঁ 7 ইঞ্চি সো এই 7 ইঞ্চি আমাৰ বেল টিকিব তো এই সাইডতো মাৰ্জিন কৰিলো ইয়াতে হাতত মাৰ্জিন কৰিলো বাকি ওপৰখিনি আমাৰ ইলাষ্টিকৰ কাৰণে থাকিব ইলাষ্টিক অথবা ৰছী দুটাই ব্যৱহাৰ কৰিব পাৰিম তেতিয়া যেটো হিচাপত মাৰ্জিন কৰিলো এই মাৰ্জিন হিচাপত আমি এটো কাটি ওলাম তো এটা আমাৰ বেল কাটিং হৈ গল এতিয়া পায়জামাটোৰ তলত যিখিনি আমি কাপোৰ কোচ পেলোৱাৰ কাৰণে এক্সট্ৰা কৰি পেস্টিং যেটো আমাৰ লগাব লাগিব তাৰে কাৰণে আমি এটো ইয়াৰ পৰা আকৌ কাপোৰ কাটিব লাগিব তাৰ কাৰণে আমি আকৌ এই কাপোৰটো দুজাপ কৰি ললো আৰু তলৰ বটমটো আমি কিমান ইঞ্চি দিম হেতু হিচাপত আমি ইয়াতে কাপোৰটো ল'ব লাগিব সো বটম যদি ইয়াতে আমি 14 ইঞ্চি দেও তেনেহলে আৰু দুই সাইডত আমাৰ অলপমান কাপোৰ যাব কিন্তু তথাপিটো আমি 18 ইঞ্চি কৰি ললো ঠিক আছে আৰু তলৰ বহলটো আমি কিমানখিনি দিম হেতু হিচাপতে এই কাপোৰটো লৈ লম এই যেটো কাপোৰটো আমি এটো 2.5 ইঞ্চি কৰি ডাবল জাপ কৰি লৈছো মানে কি টোটাল 5 ইঞ্চি কৰি ললো কাপোৰটো এই কাপোৰখিনি আমাৰ তলৰ বটমৰ কাৰণে আহিব ঠিক আছে তো পেনটো আমাৰ কাটিং কমপ্লিট হল এটো হল বেল এটো বটমৰ আৰু এইখিনি হল বাকি পেন্টৰ কাপোৰখিনি সো এতিয়া মেচিনত যাম মেচিনত আপোনালোকক এই পেনটো কেনেকৈ কৰি সিলাই কৰা হয় সেইখিনি দেখাম ঠিক আছে তো এতিয়া পেনটো আপোনালোকক সিলাই কৰি দেখাম যে এই পেনটো কেনেকৈ কৰি সিলাই কৰা হয় ঠিক আছে তাৰ কাৰণে আমি এটা পাৰ্ট ইয়াৰে জয়েন কৰিব লাগিব প্ৰথম অৱস্থাতে যেটো আমাৰ সাইডত নেকি জয়েন হ'ব সেই জয়েনটো দি লও এই যেটো জয়েন এই জয়েনটো দি ল'ব লাগিব আৰু জয়েনটো দিয়া হোৱাৰ পাছত এতিয়া আমি তলৰ যেটো বটম হ'ব সেই বটমৰ কামখিনি কৰিব লাগিব আৰু বটমৰ কাম কৰাতে বটমত যিহেতু আমি কোচ দিম চাওক ইয়াতে আমাৰ যিখিনি আমাৰ এক্সট্ৰা কৰি অলপমান ৰাখি এটা আমি সৰু সৰু কৰি এনেকুৱা কৰি প্লেট বনাম তো এটা আমি কোচ বনালো ঠিক আছে কোচটো এনেকুৱা কৰি দি ললো আৰু তলৰ এইখিনি বটম আহিব এটো এতিয়া আমি কি কৰিম এই তলত দিয়াৰ কাৰণে যিখিনি আমি কাপোৰ কাটিছিলো আৰু ইয়াতে এই যেটো পেস্টিং আছে পেস্টিংটো আমি ইয়াতে এনেকুৱা কৰি ধৰিব লাগিব ধৰি এটো আমি হয়তো আঠা মাৰি বহাই ল'ব পাৰো অথবা এটা সিলাই মাৰি ল'ব পাৰো সো 1 ফিট আঁতৰত এটা সিলাই মাৰিম এটো এটো 1 ফিট আঁতৰত সিলাই মাৰা হোৱাৰ পিছত এই কাপোৰটো আমি এনেকুৱা কৰি ফোল্ড কৰিম ফোল্ড কৰি ইয়াতে আমাক কিমানখিনি কাপোৰ লাগে হেতু হিচাপত বাকি যিখিনি আমাৰ এক্সট্ৰা কাপোৰ থাকিব সেই কাপোৰখিনি আমি কাটি পেলাই দিম অলপমান কাপোৰ আমি সিলাইৰ কাৰণে ৰাখিম তো এটো কাটি পেলাই দিলো এতিয়া চাওক এতিয়া আমাৰ এই পেস্টিংটো ভিতৰত পৰিল ঠিক আছে তো এতিয়া আমি কি কৰিম এই যেটো পেস্টিংটো আমি উল্টা সাইডত ধৰিম মানে ভিতৰ সাইডত ধৰি পেলাই এটো বাহিৰ সাইডত আনিম তেতিয়া কি হ'ব আমাৰ পেস্টিংটো বাহিৰ পিনে পৰিব এই পেস্টিংটো আমি ইয়াতে এনেকুৱা কৰি আকৌ জয়েন কৰিম ঠিক আছে এটো জয়েন হল জয়েন হোৱাৰ পিছত এই যেটো পেস্টিংটো আমি ইয়াৰ ওপৰত এনেকুৱা কৰি আনিম এতিয়া এই পেস্টিংটোৰ কাষেদি এটা সিলাই মাৰিম ঠিক আছে এইটো চাওক এইটো আমাৰ তলৰ বেল হৈ গ'ল ঠিক আছে এতিয়া ইয়াৰ ওপৰেদি আমি জিগজাগ সিলাই দিব পাৰিম বা হয়তো যিকোনো ডিজাইনৰ সিলাই ইয়াৰ ওপৰেদি আমি এতিয়া দিব পাৰোঁ তো এটা আমাৰ এটা সাইড হৈ গ'ল
এইটো চাওক, এইটো এনেকুৱা কৰি কোচ আহিব এনেকুৱা কৰি, আৰু দেখাত বহুত ধুনীয়া লাগিব। তো এটা ছাইড আমাৰ চিলাই হৈ গ'ল, ছেকেণ্ড আৰু এটা যিটো ছাইড আছে সেইটো আমি এনেকুৱা কৰি চিলাব লাগিব। তো এইটোতেও আমি ছেম সেইটোৰ নিচিনাই কৰি চিলাম, আগতো যেনেকুৱা কৰি চিলালোঁ। তো পেণ্টটোৰ আমাৰ 2টা বটম বনোৱা হ'ল, ঠিক আছে। এতিয়া আমি পেণ্টটোৰ কি কৰিম, যিটো হাই আছে হাইটো জইন কৰিম। তো এইটো হ'ল হাই, তো 2টা ছাইডৰ আমি এই যিটো হাইটো জইন কৰি ল'ম। তো এইটো আমাৰ 2টা ছাইডৰ হাইটো জইন দিয়া হ'ল। এতিয়া কাপোৰটোৰ যিটো মিডিল পইণ্ট আছিল, এইটো হ'ল আমাৰ কাপোৰৰ মিডিল পইণ্ট, এইটো চাওক মাৰ্জিন, আৰু 2টা পাত সমান সমান আছে। তো ইয়াত আমি নৰ্মেল পাটিয়ালা পেনত যেনেকুৱা কৰি কোচ দিওঁ, ঠিক তেনেকুৱা কৰি কোচবিলাক দিম। আৰু সন্মুখৰ পেনে ৰাখিম, এই যিটো জইন আছে জইনটো আমি সন্মুখৰ পেনে ৰাখিম। এই যিটো আমি মিডিল পইণ্টৰ মাৰ্জিন কৰিলোঁ, ইয়াৰ পৰা আমি এইটো কোচবিলাক যেনেকুৱা কৰি ফুল পাটিয়ালাত কোচ দিয়া হয়, ঠিক তেনেকুৱা কৰি কোচ দিম। কাৰণ তলত যিহেতু অলপমান ডাঙৰ ডাঙৰকৈ দিলোঁ, ওপৰত অলপমান সৰু কৰি দিম। তো এইটো আমাৰ সন্মুখৰ পেনে কোচ দিয়া হ'ল। তেনেকুৱা কৰি মিহি মিহি কৰি কোচবিলাক দিলোঁ। এতিয়া আমি ইয়াৰে বেলটো লগাব লাগিব, আৰু বেল লগোৱাৰ কাৰণে আগতে বেলটো বনাই ল'ব লাগিব। তো এইটো আছিল বেল, আৰু বেলত আমি ৰছী আৰু ইলাষ্টিক দুটাই দিম। তাৰ কাৰণে কি কৰিম, বেলৰ যিটো মাৰ্জিন আছিল যে কিমানখিনি আমি দীঘল ৰাখিব লাগিব আৰু কিমানখিনি আমাৰ ৰাবাৰৰ কাৰণে লাগিব, তো ইয়াৰ পৰা এনেকৈ ইয়াতে চিলাইটো ৰাখি অলপমান চিলাই আমি ইয়াতে এৰি দিম। আৰু এইখিনি কি হ'ল, আমাৰ ৰছী সোমোৱাৰ কাৰণে হ'ব। আৰু ইয়ালৈকে আমি এইটো ডাবল চিলাই মাৰি দিলোঁ। এতিয়া এই যিটো কাপোৰ আছে, এই কাপোৰটো আমি এনেকুৱা কৰি ফ'ল্ড কৰি চিলাই মাৰিম। 2টা কাপোৰ আমি 2 ছাইডৰ কাপোৰ 2 পিনে ভাগ কৰি দিম, ঠিক আছে। তো এই কাপোৰটো আমি 2 পিনে 2টা কাপোৰ ফ'ল্ড কৰি দি চিলাই মাৰিছোঁ, আৰু এই যিটো হোল্ড আছে এই হোল্ডটো দি আমি ৰছী সোমাব লাগিব, ঠিক আছে। তো এতিয়া আমি কি কৰিম, এইটো দুজাপ কৰি এইটো আকৌ এই ছাইডটো জইন কৰিম। তো এইটো আমাৰ জইন কৰা হ'ল, আৰু এইটো আমি পিছৰ পৰ্যায়ত এইটো ইণ্টাৰলক মাৰি দিম। এতিয়া আমি বেলটো ইয়াতে লগাব লাগিব। চাওক, বেলটো লগাতে এটা বস্তু ধ্যান ৰাখিব যে কোনটো ছাইড আমাৰ সন্মুখৰ পিনে হ'ব, কোনটো ছাইড আমাৰ পিছ পিনে হ'ব, ঠিক আছে। তো ইয়াতে আমাৰ এই ৰছী সোমোৱা যিটো ছাইড হ'ব সেইটো আমাৰ সন্মুখৰ পিনে হ'ব, আৰু সন্মুখৰ পিনে যিহেতু আমি আগতীয়াকৈ কোচ দি লৈছোঁ, তো সেইটো আমি ধ্যান ৰাখিব লাগিব। আৰু ইয়াৰে যিটো মিডিল পইণ্ট সেইটো আমি চাব লাগিব, এই যিটো হাই আছে হাইৰ চিলাইটোৰ লগত আমি এইটো মিলাই ল'ব লাগিব, ঠিক আছে। এইটো হ'ল আমাৰ হাইটোৰ চিলাই, এনেকুৱা কৰি মিলাই ল'ম। আৰু বেলটো আমি তলত ৰাখিম, আৰু যিখিনি মেইন কাপোৰ সেইটো আমি ওপৰত ৰাখিম, ঠিক আছে। ইয়াৰ পৰা এনেকৈ ৰাখি বৰাবৰ আমি চিলাই মাৰিব লাগিব এইটো। তো এতিয়া আমি বেলটো ইয়াতে জইন কৰিম। চিলাইটো শেষ কৰাৰ আগতে আমি ইয়াতে এই যিটো পিছপিনৰ আমাৰ যিটো জইন আছে, এই জইনটো 2টা জইন আমি ইয়াতে এনেকুৱা কৰি মিলাই ল'ম। মিলাই লৈ ইয়াতে আমাৰ যিখিনি কাপোৰ এক্সট্ৰা ৰৈ গ'ল, সেই কাপোৰখিনি আমি ইয়াতে পিছপিনে আকৌ কোচ দিম সৰু সৰু কৰি, এনেকুৱা কৰি কোচবিলাক মিলাই ল'ম। সেইটো ছাইডৰ কোচ মিলালোঁ। এতিয়া আমি এই ছাইডৰ পৰা সন্মুখৰ পৰা আমি আকৌ এইটো বেলটোৰ লগত ডাঙৰ পাতটো এনেকুৱা কৰি মিলাই যাওঁ। মিলাই লৈ এই ছাইডটোতো আমাৰ এনেকুৱা কৰি মিলাই অহাৰ পাছত যিমানখিনি কাপোৰ আমাৰ বেছি হ'ব,
সেই কাপোৰখিনি আমি ইয়াতে কোচ দিব লাগিব। এই কাপোৰখিনিও আমি এইটো ছাইডত কোচ দি যাম এনেকুৱা। তো এইটো আমাৰ বেলটো জইন কৰা হৈ গ'ল। এইটো চাওক, এইখিনি হ'ল আমাৰ পিছ পেনৰ কোচ আৰু এইখিনি হ'ল আমাৰ সন্মুখৰ কোচ। তলৰ যিটো জইন সেইটো জইনটো দি ল'ম। তো ইয়াতে আমি তলত বটমটো কিমানখিনি ৰাখিম সেইটো হিচাপত জুখি পেলাই আমি এই ছাইডটো জইন কৰিব লাগিব। তো ইয়াৰে বটম ৰাখিম মই 15 ইঞ্চি। 15টো যদি মই দুভাগ কৰোঁ কিমান আহিব? 7.5 ইঞ্চি। তো এইটো আমাৰ তলৰ চিলাইটো হৈ গ'ল। এতিয়া আমি এইখিনি কাটি সমান কৰি দিম। আৰু ইয়াতে তলত অলপমান ঠাই আমি যিখিনি হাই আছে হাইটোৰ ওচৰত আমি এইটো ডাবল চিলাই মাৰি দিম। তো এইটো তলৰ চিলাইটো মাৰা হ'ল। এতিয়া আমাৰ যিখিনি ইণ্টাৰলকৰ কাম আছে ইণ্টাৰলকৰ কামখিনি কৰি লওঁ। তো পেনটো আমাৰ ইণ্টাৰলকখিনি মাৰা হ'ল। এতিয়া আমি ৰাবাৰখিনি লগাম। আৰু এইটো ৰাবাৰ লৈছোঁ, আৰু ৰাবাৰটো আপোনালোকে কিমানখিনি ৱেষ্ট ৰাখিব বা কাষ্টমাৰৰ কিমানখিনি ৱেষ্ট সেইটো হিচাপত আপোনালোকে ল'ব। এইটো আমি ইয়াতে ৰাখি পেলাই ইমানখিনি কৰি এই যিটো কাপোৰ আছে এই কাপোৰটো ফ'ল্ড কৰি দিম। ফ'ল্ড কৰি এইটো এনেকুৱা কৰি বৰাবৰ আমি এইটো ৰাউণ্ড কৰি চিলাই মাৰিব লাগিব। তো এইটো ইলাষ্টিকটো চিলাই মাৰিলোঁ। এতিয়া আমি এই ৰছীটো ইয়াৰ ভিতৰত ভৰাব লাগিব। তাৰপিছত আপোনালোকক পেনটো প্ৰেছ মাৰি পেলাই মই গোটেইখিনি আপোনালোকক দেখাই আছোঁ যে দেখাত কেনেকুৱা লাগিছে। তো এইটো ফাইনেলি পেনটো আমাৰ কমপ্লিট হ'ল, আৰু মই অলপমান আইৰণ কৰিলোঁ, আৰু এতিয়া ফাইনেল লুকছখিনি আপোনালোকক দেখাই আছোঁ যে দেখাত কেনেকুৱা লাগিছে। চ' এইটো চাওক, তলৰ কোচখিনি এনেকুৱা কৰি দিয়া হৈছে, আৰু ওপৰৰ বেলৰ কোচখিনিও এনেকুৱা কৰি দিয়া গৈছে। চ' পেনটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুক পেজত চাইছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে মোৰ এই পেজটোত চাবলৈ পাৰিব। চ' বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ মাধ্যমত।